শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাটত অনুষ্ঠিত হৈছে আজিৰে পৰা আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ভক্ত বৈষ্ণৱ ইয়ালৈ আহিছে আৰু যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়াক আমি ইয়াত দেখা পাইছোঁ যে ছাৰ কেনেকুৱা অনুভৱ যোৰহাটত দীৰ্ঘদিনৰ পাছত যোৰহাটত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন ১২০০ বিঘা মাটিত আৰু অতি ভব্য আয়োজন চলিছে আজি মই ভাবোঁ যে ২৫ বছৰ আগতে এখন ইয়াত হৈছিল ২৫ বাৰ ২৬ হ'ব পাৰে আমি ছটাইত ছায়েন্স কলেজ য'ত আছে তাতে এইটো অনুষ্ঠান হৈছিল আৰু তেতিয়াও মই ৰাইজৰ প্ৰতিনিধি আছিলোঁ চৰকাৰত আছিলোঁ আৰু এতিয়া ইমান দিনৰ মূৰত আকৌ যোৰহাট জিলাৰ ভিতৰত এনেকুৱা আকৌ এখন অধিৱেশন ৯৪ সংখ্যক অধিৱেশন শংকৰদেৱ সংঘৰ হৈছে ইয়াত আৰু আমি আজি ৰাতিপুৱা ইয়াত আহি মোক এটা কাৰ্যসূচী দিছিল সেই কাৰ্যসূচীটো সমাপন কৰিলোঁ কৰাৰ পিছত মই গোটেই আমাৰ যিটো সভাস্থলী সেই সভাস্থলীৰ কাষে পাশে থকা সকলোবিলাক অনুষ্ঠান চাইছোঁ ইমান পৰিপাটিকৈ শংকৰ এইটোৱে ডাঙৰ কথা শংকৰদেৱ সংঘৰ মানে যে তেওঁলোকে ইমান পৰিপাটিকৈ এই অনুষ্ঠানবিলাক কৰে হাজাৰ হাজাৰ মানুহ ইয়ালৈ আহে আৰু সেই মানুহখিনিক তেওঁলোকে আপ্যায়ন যি ধৰণৰ এইটো অতুলনীয় গুৰুজনাৰ কৃপা নহ'লে এনেকুৱা ধৰণৰ ডাঙৰ এটা অনুষ্ঠান সকলোৱে পতাটো সম্ভৱ নহয় শংকৰ গুৰুজনাক আমি এই ফোন প্ৰণিপাত জনাইছোঁ আৰু ইয়াত আহি এটা বেলেগ ধৰণৰ পৰিৱেশ ইয়াত সৃষ্টি হয় আৰু সেই পৰিৱেশ আহি পেলাই উপভোগ কৰিবৰ কাৰণে মই সকলো ৰাইজক যোৰহাটৰ সকলো ৰাইজক ইয়ালৈ আহিবলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু আমি দেখা পাইছোঁ যে যোৰহাটৰ জিলা প্ৰশাসন আৰক্ষী আপোনালোকে অহোপুৰুষাৰ্থ কৰিছে যাতে অতি সফলভাৱে এই অধিৱেশনখন ইয়াত অনুষ্ঠিত হয় মই ক্ৰেডিটটো শংকৰ সংঘৰ কৰ্মীসকলকে দিম ৰাত দিন কোনো সময় নাই অৱশ্যে মোৰ লগত সমনীয়া বহুত ইয়াত আছে তেতিয়া উৎসত তেওঁলোকে বিভিন্ন বিষয় বাবদ আছে আৰু এইটো সঁচাই মানে এইটো মই কৈছোঁ নহয় ভগৱান গুৰুজনাৰ কৃপা নহ'লে এনেকৈ সকলোমে চলোৱাটো বৰ অসম্ভৱ কথা যেন লাগে ইয়াত অসম্ভৱটো সম্ভৱ হৈ যায় ভলণ্টিয়াৰবিলাক আহিছে মই তেওঁলোকৰ চালোঁ অসমৰ বিভিন্ন জেগাৰ পৰা ধানৰ ওপৰতে শুই আছে খেতি মানে আমাৰ ধান খেৰৰ ওপৰত তেওঁলোকে কোনো ফিল নকৰে আৰু মোক কৈছে যাবৰ সময়ত মানে যিটো ধৰণৰ বিননি হয় তেওঁলোকৰ এৰাৰ সেইটো এটা অতুলনীয় কথা কাৰণ এনেকুৱা মৰম স্নেহ পৰস্পৰৰ প্ৰতি প্ৰীতি এইটো খুব আজিকালি যুগত বৰ পাবলৈ বৰ টান কিন্তু সংঘই সেই কামটো সংঘই এই কামটো কৰিছে আৰু মই সেইকাৰণে ধন্যবাদ দিছোঁ আৰু আপুনি চাইছেগে নেকি যিটো ইয়াত ৰান্ধনীশালৰ যিটো ভোজনালয় অলপ চবতে চালোঁ গোটেইখিনি চাবলৈ সময় নহয় মই গৈ চাহ একাপো খালোঁ গতিকে এতিয়া গোটেই কথাটো হৈছে ১ লাখ লোকৰ বাবে এবাৰতে ৰান্ধিছে তেওঁলোকে মই সেইটো শুনিছোঁ গ'লে মানে সেইটো ভাবিব নোৱাৰা এটা কথা আৰু মোক এটা সুধিছোঁ ২ বছৰৰ মূৰে কৰিব নোৱাৰি নেকি কাৰণ ইমান তেওঁলোকৰ হেঁচা এটা হয় কিন্তু বোলে এতিয়াও আৰু ৮-১০টা মান জিলা সমিতিয়ে এই অধিৱেশনৰ কাৰণে টাইম বুক কৰি ৰাখিছে বোলে গতিকে তেওঁলোকে বছৰে কৰাটো বৰ ডাঙৰ কথা কিন্তু এইটো ২০৩০লৈকে যি বুকিং হৈ আছে মানে কেলৈ মানুহখিনি যথেষ্ট কষ্ট হয় আৰু ২ বছৰৰ মূৰে কৰিলেও মানে তেখেতসকলে অলপ সকাহ পায় কিন্তু নাই ৰাইজে বিচৰা নাই গতিকে হৈ থাকিব সেইকাৰণে এতিয়া আৰু সময় নাই যেতিয়া ৰাইজে বিচাৰিছে বছৰে হ'ব লাগিব ধন্যবাদ জনাইছোঁ আৰু আমি কথা পাতিলোঁ যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়াৰ সৈতে আৰু আমি ইয়াৰে পৰিৱেশ আৰু দেখুৱাম নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যি কেন্দ্ৰীয় সেৱা বাহিনীৰ যিটো শিবিৰ আৰু এই শিবিৰটো এইবাৰ আটাইতকৈ ডাঙৰকৈ নিৰ্মাণ কৰা হৈছে য'ত একেলগে ১০,০০০ সেৱা বাহিনীৰ যিসকল সেৱক তেওঁলোক থাকিব পৰা ব্যৱস্থা কৰা হৈছে আমি সেয়াও দেখুৱাম আপোনালোকে কেৱল চাই থাকিব নিউজ ১৮ অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ ১৮ এপত নিউজ ১৮ এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ ১৮ এপ